সকলো আৰু মোৰ জীৱনত সকলোতকৈ দামী পানী মই খাই আছোঁ, যিটো পানী খাই বিৰাট কোহলিয়ে। এইটো বিৰাট কোহলিয়ে খোৱা পানী, এইটো আধা লিটাৰ পানীৰ দাম। ওয়েলকাম, বাপরে বাপ ৬,০০০ টাকা গ'ল। যাও বাই বাই। এইটো বেগ লৈ যাম মই কেবিনত। এইটো হেলমেটটো পুৰাকৈ এনেকৈ কভাৰটো লগাই দিছে বিটু পণ্ডাই। আৰু এইফালে এইটো বেগ এটা এক্সট্ৰা কালি কিনি আনিছিলোঁ। এইটো ইয়াতে মোৰ ৰাইডিঙৰ গোটেই পেণ্ট, ৰাইডিং জেকেট এইখিনি বস্তু আছে। আৰু ইয়াতে মোৰ বাকীখিনি যিমানখিনি বস্তু আছে এই দুটা যাব লাগেজত, এইটো যাব কেবিনত। এইটো মই হেলমেটটো কনফিউজ হৈ আছোঁ, হেলমেটটো কেবিনত লৈ যাম নে লাগেজত দিম। আৰু বাকীখিনি গোটেইখিনি বিটু পণ্ডাৰ হয়। আৰু ইয়াৰ পৰা এতিয়া ওলাবৰ কাৰণে ৰেডি। 11টা বজাত আমাৰ ফ্লাইট আছে। ইয়াৰ পৰা 1.5 ঘণ্টামান লাগিব টু এয়াৰপৰ্ট বেংগলোৰক। এতিয়া আজি বাই বাই দিয়া টাইম হৈ গ'ল। এইটো দেখা পাইছোঁ যোৱাকালি চাৰ্ট এইটো কিনিছিলোঁ। তাৰপৰা আৰু চাৰিমদা আৰু যাব মন যোৱা নাই ইয়াৰ পৰা, কিন্তু উপায় নাই, যাবতো লাগিব কাৰণ ফ্লাইটৰ টিকেট কাটা আছে। এতিয়াৰ পৰা আৰু গুৱাহাটী গ'লে আৰু বিকাশক ফোন কৰিম আৰু একদম পুৰা ফ্ৰী খানা পাই আছে। আৰু শুই ইমান ভাল লাগিছে, মানে ক'ব ভাষা নাই। আৰু ভাল লগা বুলি কৈছে, থাকি পেলাই মোৰো ভাল লাগিছে সেইকাৰণে। এতিয়া ইয়াৰ পৰা ফৰৱাৰ্ড ওলাই যাওঁ। হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তলত আহি গৈছে কিয় ঠিক আছে, বাই 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 বাই। দুটো বৌ আৰু সমীম দাক বাই বাই দিলোঁ। আমি আকৌ আপোনালোকে গ'লে আমি লগ পাম অসমত। বাই 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 বাই। আমি এতিয়া যাওঁ। पीछे बैठो सर। नहीं नहीं सकता पीछे में। हाँ? पीछे नहीं सकता। नहीं सर, सामने पुलिस पकड़ेगा तो प्रॉब्लम होगा, उसकी वजह से बोला मैं। कल तो पूरा घूमा हम लोग। आपकी मर्जी, उधर किधर भी पकड़ा था आपको। मैं लेके जाने की क्या मर्जी, क्या आप इधर बैठा था, मेरा क्या गाड़ी क्या ये हो दिक्कत हो जाएगा क्या? নহয় পুলিচে ধৰে বোলে আগত দুটা কৰিব নোৱাৰে। এইটো হয়, কিন্তু গুৱাহাটীটো এইটো নিয়মটো গুৱাহাটীতো আছে। এইটো নিয়মটো গুৱাহাটীতে আছে। বাই 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 বাই। এতিয়া আমি যাবলৈ ৰেডি। টাইম হৈ গ'ল 7:30 আৰু আমি এয়াৰপৰ্ট সোনকালে গৈ পাব লাগিব। এয়াৰপৰ্ট পাই গ'লো। বাকী তাত নাজানে গাড়ী। ওকে, আমি বেংগলোৰ এয়াৰপৰ্ট আহি পাই গ'লোঁ। এতিয়া আমি গোটেইখিনি বস্তু এনেকৈ লৈ গৈ আছোঁ। ভিতৰত যাই কিনে চেক ইন কৰাব লাগিব গোটেইখিনি বস্তু। সেই আমাৰ মানে বস্তু বহুত আছে যে, কেমেৰা, ড্ৰোন, এই বহুত মানে গেজেটছবিলাক বহুত আছে যে, সেইটো কাৰণে আমাৰ বহুত প্ৰব্লেম। চব বস্তু ওলাব লাগিব, দেখাব লাগিব, চেক কৰাব লাগিব, মাইকবিলাক ভালকৈ চেক কৰাব লাগিব। আৰু মোৰ চবতকৈ ইম্পৰ্টেণ্ট টেনশ্যন হৈ আছে এই হেলমেটটো টেনশ্যন হৈ আছে। কাৰণ লাগেজত বস্তু যেতিয়া দিয়া যায় ন, আপোনালোকে জানে বস্তু সিহঁতে বেয়া দলিয়াই কিনে দিয়ে। তো দলিয়াই দিলে বেগ চেগে ভাঙি যায়, কাৰোবাৰ লাগেজ বহুত ভাঙে। তো এতিয়া মই হেলমেটটো যদি কেবিনত লৈ যাওঁ দিয়ে তেনেহ'লে টেনশ্যন নাই। চাইড কমান। এইটোৱে হ'ল বেংগলোৰৰ এয়াৰপৰ্ট। আপোনালোকে চাই লওক। মোৰ ফাৰ্ষ্ট টাইম বেংগলোৰ এয়াৰপৰ্টত। এইটো বঢ়িয়াকৈ এতিয়া PNR নম্বৰটো দি কিনে আমি বৰ্ডিং পাছটো ইয়াৰ পৰা ল'ব লাগিব। অ'কে, বৰ্ডিং পাছ ওলাই গৈছে। কিন্তু আৰু এটা ঘটনা হ'ল যে লাগেজত অনলি এটা লাগেজ লৈ যাব লাগিব, কেবিনতো এটাই। আজিকালি এটাই এলাও কৰে মানে। কিন্তু এই ভগৱান বচাই দিয়া, পইচা বচাই দিয়া। বিটু পণ্ডাৰ বহুত পইচা গুচি গ'ল। তোমাৰ জেন তেনে ভাই চাহাব কিবাকে বাচিছোঁ। 15 কেজি দিব পাৰে, 0.7 কেজি বেছি আছে। only 700 grams. I remove one. Oh, अच्छा। मामा 6212 rush back release, okay? छोटा बैग है, थोड़ा सा कुछ। अच्छा, बेल्ट टैग मीटर ये ऑल फुट। सॉरी, rush back देखिए इसका कपड़ा है। आपके पास कितना पैकेज है? हैंड बैगेज एक ही है। किधर है सर? ये हैंड बैगेज में ले लेता हूँ मैं। किधर है आपका हाथ बैग? ये তুমি যদি সেই কম এইটো ওপৰত থোৱা। साथ में ले लेता हूँ। थैंक यू सर, थैंक यू। दोनों मिला के 7 के से लेस हुआ है।
কেবিনত যাব বাছি গৈ যাবে ও আমাৰ এটা কিবা আছে নেকি স্যার এক সেকেন্ড 1000 টাকা বাঁচালে বহুত বাঁচাও ভাল 1000 টাকা বাঁচা মাথা মাৰি আছে পুৰা মোৰ 3000 টকা এক্সট্ৰা গ'ল আৰু বিকাশে পুৰা মাথা লগাইছে 1000 টকা বচাবলৈ তাই 1000 টকা এক্সট্ৰা কৰিছিলে ইয়াৰ বস্তু উলিয়াই কেৰিন কৰিব নাচনা বস্তু চাইছিল চাবা এই পারফেক্ট এতিয়া কিমান কেজি হয় আকৌ সব কুছ রেডি এনেকুৱা মাথা লগাইছে আপোনালোকক পুৰা অলপমান পিছত কৈ আছোঁ চাওক কিমান কমাই দিলোঁ 11 কৰি দিলোঁ এইটো এইগুলা সব মাথা মাৰি ফেলে কি কৰিছিলোঁ মইহে জানো এটা আমাৰ এটা মেইন চেকিং হ'ব বিটুমান আপুনি সব খুলি দিব না সব খুলি মই সব খুলি দিম বেগত আৰু ভালে ভালে বস্তুখিনি আহি পেলাই আৰু এইপিনি চাওক এইপিনি গোটেই মোৰ এইখিনি বস্তু এক্সেসৰিজ এই তিনিটা এইপিনি হেলমেট মোবাইল এইপিনি এক্সেসৰিজ গোটেই এইপিনি এক্সেসৰিজ তিনিটা বেগ কিন্তু ভালে ভালে চেকিংটো কমপ্লিট হৈ গ'ল গোটেইখিনি বস্তু এবাৰতে হৈ গ'ল মানে খালি হেলমেটটো দুবাৰ চেক কৰিব লগা হৈছে সিহঁতে দুবাৰ হেৰি কৰি কিনে আনাইছে গোটেইখিনি বাপৰে মোৰ মেইন ড্ৰোনটোৰ কাৰণে মোৰ ভয় লাগি আছিল ড্ৰোনৰ বেটাৰী চেটাৰী সদায় লগত লৈ আহিব লাগে গোটেইখিনি কমপ্লিট হৈ গ'ল চেকিং এতিয়া ফটাফট এইখিনি বস্তু পেকিং কৰি কিনে অকণমান আগত যায় বহু বঢ়িয়া অ'কে অল ডান এতিয়া টাইম কেইটা হ'ল 9:52 10টা বাজে আৰু 10টা বাজে আৰু 1 ঘণ্টা ৰখিব লাগিব 1 ঘণ্টা নহয় 1.5 ঘণ্টা ৰখিব লাগিব 11টা 20ত আছে আমাৰ ফ্লাইট ইয়াৰ পৰা আৰু আমি ফাৰ্ষ্ট যাম মানে ইয়াৰ পৰা বেংগলোৰৰ পৰা যাম কলকাতা আৰু কলকাতাৰ পৰা মই যাম গুৱাহাটী বিটুপণ্ডা যাব কলকাতাৰ পৰা লখিমপুৰ আৰু গোটেইখিনি চিকিউৰিটি যেতিয়া ট্ৰেড যে ডাঙৰ ডাঙৰ ট্ৰেড গোটেই মানে ড্ৰোন কেমেৰা গোপ্ৰ 2টা 3টা এইপিনি দুনিয়াৰ এক্সেসৰিজ কিবা কিবি কেমেৰা গোটেই ফুল হৈ গৈছে যেতিয়া চিকিউৰিটি গাৰ্ডটা চাইছে চালে মানে চিকিউৰিটি চেকিংটো যে फिल्म वाले है क्या बोले फिल्म शूटिंग है क्या मुझे फिल्म शूटिंग तो नहीं है हमें से घूमने के तो घूमने जाने के लिए इतना सामान तो फिल्म शूटिंग के लिए कितना জোতাযোৰো খুলিছে আমি গম পাইছো জোতা খুলিছিলে জোতা খুলি চাইছে পুৰা আৰু মানে ট্ৰেড দিব লগাইছে মানে জোতাযোৰো মোৰ জীৱনত সকলোতকৈ দামী পানী মই খাই আছোঁ যিটো পানী খাই বিৰাট কোহলিয়ে এইটো বিৰাট কোহলিয়ে খোৱা পানী এইটো আধা লিটাৰ পানীৰ দাম আধা লিটাৰ পানীৰ দাম মাত্ৰ হেৰি 150 টকা 150 টকা লৈছে মই সুধি লৈছোঁ যে এইটো পানীটো লৈ যাব পাৰিম নে ফ্লাইটত লৈ যাব পাৰিম বুলি কৈছে ঘৰতো লৈ যাম মই এইখিনি হ'লে লৈ যাম এভিয়ান এই পানীটো খাই বিৰাট কোহলি আপোনালোকে জানে চাগে বিৰাট কোহলি বহুত দামী পানী খাইছে এইটোৱে পানী হয় যিটো আধা লিটাৰৰ দাম 150 টকা এটা কথা কওঁ নে কি মিষ্টাৰ ইণ্ডিয়ান হেকাৰ চিনি পাইছে চবে সি আনিছিলে এইটো এক কাৰ্টন দেখিলে কুঁৱা পানী আৰু পানীৰ মাজত একো ডিফাৰেঞ্চ নাই কিন্তু মানে নেচাৰেল আৰু কিবা কিবি লেখা আছে আপোনালোকে চাওক নেচাৰেল যি নহওক ভাই 150 টকাত আমি পানী বিৰাট কোহলি খোৱা পানী এতিয়া খাম বাপৰে বাপ ভাবিয়ে কিবা লাগে আৰু এইপিনে জুচ এটা আনিছোঁ 150 টকা বিটুপণ্ডাক মই যোৱাটো সুধিছোঁ বিটুপণ্ডা কি খাব আপুনি ব্ৰেকফাষ্ট চেকফাষ্ট কৰিব নেকি তো যাই কিনে যি দাম দেখাইছোঁ চুপচাপ মই পানী আৰু এইটো লৈ কিনে আহি গৈছোঁ কেক যে 10 টকীয়া কেক আমাৰ যে পাইছে 10 টকীয়া কেক মই চবটো দেখাইছোঁ 10 টকীয়া কেকটো যোনটো 10 টকীয়া কেক ইয়াতে কিমান জানে নাই 199 চিঙৰা দুটা 300 টকা মই বঢ়িয়াকৈ চুপচাপ গুচি আহিছোঁ কিন্তু এইটো মই 150 টকাৰে লৈছোঁ কাৰণ এইটো পানীৰ কথা মই বহুত শুনিছিলোঁ মই বেলেগ কম দামী পানী নাহেও 60 ৰুপিছৰ তলত পানী নাহে 60 টকা চবতকৈ কম দামী পানী তো মই ভাবিলোঁ 60 টকা দি আছোঁ যিহেতু আৰু 100 টকা দিওঁ 150 টকা দি এইটো বঢ়িয়াকৈ বিৰাট কোহলি খোৱা পানী খাই চাওঁ টেষ্টটো খাই কিনে টেষ্টটো কৰকচোন বিৰাট কোহলি খোৱা পানীটো এইটো আনবক্সিং এতিয়া কৰিম আৰু টেষ্টটো আপোনালোকক কম কেনেকুৱা বিৰাট কোহলিয়ে খোৱা পানী ভাই থাম্বনেইলটো দিব পাৰিম কিন্তু বিৰাট কোহলিয়ে খোৱা পানী খাই আমি উৰি গ'লোঁ আকাশত এভিয়ান নহয় ন আৰু মানে নেচাৰেল মিনাৰেল ৱাটাৰ বুলি লেখা আছে মানে আও মিনাৰেল এইটো কি নেচাৰেল ফ্ৰেন্সৰ হয় এই ফ্ৰেন্সৰ এই পাহাৰটোৰ পানী হয় আচ্ছা এইটো ফ্ৰেন্সৰ এইটো যোন দেখা পাইছে আপোনালোকে চাওক ওচৰত এই ফ্ৰেন্সৰ এইটো পাহাৰটোৰ পানী হয় মানে এইটো ফ্ৰেন্সৰ পানী এইটো মানে মই খাই চাম এতিয়া কেনেকুৱা লাগে টেষ্টটো আপোনালোকক কৈ আছোঁ দেই কিবা এটা অলপ মানে ভাল লাগিছে আৰু মানে নৰ্মেল পানীতকৈ মিছা নকওঁ খাই চাওক আপুনি অলপমান ভাল লাগিছে আৰু কিবা এটা ভাল লাগি যায় আৰু কিবা এটা এই আপুনি কিমান টকা পানী খালে জানে না এতিয়া 10 টকা 20 টকা মানে খালে কেনেকুৱা লাগিছে চবতে ইমান দামী পানী কেনেকুৱা লাগিছে 2000 years later
বেয়া লগা নাই কিন্তু পানীটো কিবা এটা ভাল লাগিছে ভাল কিবা এটা ভাল লাগিছে এইটো পানীত মানে বহুত ভিটামিন আছে বিৰাট কোহলি আপোনালোকে চালে গমেই পাব ইউটিউবত ইভিএন বুলি মাৰি বিৰাট কোহলি ৱাটাৰ থৈ দিম চাৰ এক সপ্তাহ ধৰি মই পুৰা থৈ দিম বটলটো এটা কি কৰিম জানেন নাই এই বটলটো নেপেলাও বেলেগ পানী ভৰাই দিম এই বটল লৈ লৈ ঘূৰি থাকিম বাবু বাহ বিৰাট কোহলি পানী খাই ইভিয়ানে খাই মানে এই বিল মই দেখাই আছোঁ ৰ'ব আপোনালোকক এইটো 150 এইটো পিনি বিল এইটো ধেমালি নহয় কিন্তু ইয়াত 300 হৈছিলে মোৰ মই জুচ আৰু এইটো আনিছিলোঁ দুটা মিলাই কিনে 300 আৰু এটা কথা হেলমেটটো আমাৰ লগতে লৈ যাব দিলে কেবিনতে লৈ যাব দিলে হেলমেটটো আপোনালোকৰ চিট কিন্তু বস্তু থ'ব জেগা নাইকিয়া হৈছে বঢ়িয়া মোৰ চিটটোৱেই তাতে কোৱা নাই বস্তু থ'ব আপুনি মোক ঠগাইছে যে নিজে নিজে উইণ্ড' চিটটো লৈছে হা মোক এতিয়া মাজত এই দুজনৰ মাজত মোক এটা ৰাখি নিজে ভাল চিটটো লৈছে অট'মেটিক হৈছে ন আৰু এক্সট্ৰা পইচাও দিছোঁ ভাল চিট দিবৰ কাৰণে 150 টকা দিছোঁ মই 150 টিকেটটো পইচা ইমানে 150 টকা এক্সট্ৰা দিছোঁ যাতে মই ভাল চিট এটা পাওঁ উইণ্ড' আৰু পাই গ'লোঁ ইয়াতে ইয়াত মানে কেছটো কি হ'ল বিতুপন দাৰ চিটটো বেলেগ কাটিলে মই বেলেগ জেগাত কাটিলোঁ মানে দুটাই আমি যে উইণ্ড' চিট দুটাই পাওঁ সেইটো যে চিটটো কাটিছিলোঁ কিন্তু এতিয়া মই যিকেইটা মানুহৰ লগত গৈছোঁ এইটো চাইডত এটা পেটলা এইটো চাইডত এটা পুৰা এতিয়া পেটলাক মই এটা মানে এনেকৈ এটা পেপাৰ কেমেৰাটো লৈ গ'লোঁ ডন ডু ডেছ এনেকৈ টাইপ ক'লোঁ অঁ মই এই ভাই কি কামৰি পিনে বিতুপন দাৰ যিটো চিট আছিল এইটো মাজৰ চিটটো এইটো বিতুপন দাৰ কাষত থকা মাজৰ চিটটো খালী আছিল মই তাৰ পৰা উঠি আহিলোঁ মোৰ বস্তু তাতে আছে মই এটা উঠি আহিলোঁ এতিয়া চিট খালী আছিলে আৰু মানে মই ফ্লাইটত বহুত ঘূৰিছোঁ বহুত ক'ত গৈছোঁ ফ্লাইটত কিন্তু মই ফ্লাইটৰ বাথৰুমত আজিলৈকে গৈ পোৱা নাই এতিয়া আপোনালোকক মই ফ্লাইটৰ বাথৰুমত গৈ এবাৰ দেখাওঁ আপোনালোকে কৈছে জানো কিন্তু মই জানো বাপৰে বাপ পুৰা 1.5 ঘণ্টা পুৰা খান বন্ধ হৈ গৈছে মই আহি পাই গ'লোঁ আমি কলকাতাৰ বাহিৰত বৰষুণ দি আছে সেইফালে বস্তুকে দাঙি আছে থৈ দিয়ক এতে বঢ়িয়াকৈ আপুনি এনেকৈ থিয় হৈ থাকক আৰু মালটো এনেকৈ অট'মেটিক যাই থাকিব নো টেনশ্যন অনলি পেঞ্চন আৰু এটা কথা ক'ব পাৰিছিলোঁ আজিকালি মানে কৰোণাৰ কাৰণে লাগেজত এটা বেগে লৈ যাব পাৰি কেবিনতো এটা বেগে লৈ যাব পাৰি কিন্তু কেবিনত আমি ৰিকুৱেষ্ট কৰাৰ কাৰণে দুটা বেগ লৈ যাব দিলে কিন্তু লাগেজত এটা বেগে লৈ যাব পাৰে আৰু যদি এক্সট্ৰা বেগ আপুনি লাগেজত লৈ যায় তে দিব লাগিব 1000 টকা আৰু যদি ৱেইট বেছি হৈ যায় 15 কিলোৰ ওপৰত তেনেহ'লে 1 কেজিৰ ইণ্ডিগত চব এয়াৰলাইনত বেলেগ বেলেগ ইণ্ডিগত 1 কেজি যদি বেছি হয় তেনেহ'লে 500 টকা 2 কেজি বেছি হ'লে 1000 মোৰ ইণ্ডিগ'ই এপিনি চবৰে এতিয়া বেগ আহি আছে পিছফালে আপোনাক দেখা পাইছে কিন্তু মোৰ বেগটো নাহে কাৰণ মোৰ এটাই ফ্লাইট ইণ্ডিগ' কেলকাতাৰ আছোঁ এতিয়া বৰ্তমান কেলকাতাৰ পৰা আকৌ আমাৰ গুৱাহাটীত 2 ঘণ্টা ৰেষ্ট 2 ঘণ্টাৰ পিছত হেৰিত যাম গুৱাহাটী গৈ পাম কিন্তু বিতুপন দাৰ বেলেগ ফ্লাইট মোৰ বেলেগ ফ্লাইট আহিছে আপোনাৰ আহিছে বিতুপন দাৰ আহিল এটা কথা কি গম পাইছেনে আপুনি আপোনাৰ দিগদাৰ আছে এতিয়া আপুনি আৰু পইচা যাব বিতুপন দাৰ আৰু পইচা যাব এতিয়া কাৰণ আহি গ'ল ন বেগটো আকৌ বেলেগ ফ্লাইট হ'ব এতিয়া 3 যাব এতিয়া 6000 টকা গ'ল আজি বিতুপন দাৰ এতিয়া আকৌ ইয়াতে গোটেই বস্তু এটা এটাকৈ গোটেই আধা ঘণ্টা পিছত ইয়াৰ পৰা কলকাতাৰ পৰা মোৰ ফ্লাইটটো আছে আৰু বিতুপন দাৰ আছে 40 মিনিট পিছত ইয়াৰ পৰা লীলাবাৰী লখিমপুৰ লীলাবাৰীত ফ্লাইট আছে আৰু আমাৰ দুজনৰে লাষ্ট খানা একেলগে খানা এইপিনে বিতুপন দাই বিৰিয়ানী আনিছে আজি মোৰ বস্তু বিতুপন দাই আনিছে আগতে দিছিলোঁ এইফালে চাবৱেৰ এইখিনি এতিয়া খাই লৈ কিনে ধুনীয়াকৈ আমি এতিয়া যাব লাগিব লাষ্ট এতিয়া যোৱাৰ টাইমত মানে ইমান দৌৰাদৌৰিকৈ বাই দিব লগা হৈছে বিতুপন দাৰ বৰ্ডিং ষ্টাৰ্ট হৈ গ'ল এইফালে মানে সোনকালে হৈ গ'ল দেখোন 4:30 আছিল আপোনাৰো
10 মিনিট মোতকৈ পিছত আছিল কিন্তু তেওঁৰ সোনকালে হৈ গ'ল এতিয়া বাই 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 বাইটো অলপ মানে আমি ভালকৈ কিবা কিবি ডাইলগ দুটামান দি কিনে বাই বাই দিম বুলি ভাবিছিলোঁ কিন্তু নহ'ল ইম'চনেলি কিবা কিবি অলপ কৈ পেলাই যে ইমান দিন আছিলোঁ হাতটো কৰিব পাৰি হাত কৰিব পাৰি বঢ়িয়া মানে আমি অলপ কিবা কিবি ক'ম বুলি ভাবিছোঁ যে ইমান দিন আছিলোঁ একেলগে এতিয়া যাওঁ ভাই ভাই দুখ লাগিব এইবিলাক খোৱা নহ'ল আৰু এতিয়া দেৰি হৈ আছে ফোনত কৈ দিম এইবিলাক আৰু ফোনত কৈ দিম চ' যাব আপুনি ভালকৈ হা বাই বাই লখিমপুৰ যাব এতিয়া মই যাম গুৱাহাটী এইফালে ফাইনেলি আহি পাই গ'লোঁ গুৱাহাটী হাতী গুৱাহাটী ইয়াছ পিংকি মেডামে অহা কথা আছিলে চাওঁ এতিয়া আহিছেনে নাই हाय हाय आपका नाम क्या है कंकना कलिता कंकना कलिता आपका प्रियांशी हांडी और आपका नाम अपने অসমীয়া আমি অসমীয়া ও আপনার ঘর ঘর ইয়াতে কোত নলবাৰী নলবাৰীতে বঢ়িয়া যাও বাই বাই অসমীয়া না মই চিনি পাওঁ নে এনেকৈ দিওঁচোন আপোনাৰ মোক লগচোন পাম না বিকাশ মই চিনি পাওঁ তো চিনি পাই থেংক ইউ ক'ৰ পৰা আহিলে বহুত ঘূৰি ঘূৰি আহিলোঁ গোটেই অল সাউথ ইণ্ডিয়া অকলে আহিলে অকলে বাই 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 ভাল লাগিলে ইয়াতে এটা ডাবল ভেকচিন লগোৱা দেখাব লাগিব বঢ়িয়া এই পিংকি মেডাম আহিছে ল'ব পিংকি মেডাম হাই কি খবৰ ভাল পিংকি মেডামে ল'ব আহিছে মোক অকলে আহিছে নেকি উবেৰত এতিয়া আমি যাম বঢ়িয়াকৈ ওলা বুক কৰি কিনে দুজনে ভাল লাগিলে বহুত দিনৰ মূৰত লগ পালোঁ আৰু ইমান বেছি ভাল লাগিলে আজি ইমান দিনৰ মূৰত গুৱাহাটীত আহি আৰু এনেকুৱা মানে লাগিছে কোনোবা যদি অসমীয়া কথা পাতে মই এনেকৈ ঘূৰি কিনে চাওঁ মানে এনেকুৱা লাগে এতিয়াও মই চাউথতে আছোঁ নেকি তাতে এনেকুৱা লাগে যে মই এতিয়াও মানে চাউথতে আছোঁ নেকি কোনোবা অসমীয়া কথা পাতিলে মানে ঘপকৈ ঘূৰি চাই দিওঁ হিন্দী পাতিলেও ঘূৰি চাই দিয়া গৈছিল তাতে ফ্লাইটত মানে তাতে হিন্দী নচলে ভালকৈ অসমীয়াটো দূৰত তথাপিও আমি অসমীয়া মানুহ বহুত লগ পাইছোঁ আৰে কি ইয়াতো গমে নাপাওঁ দেখোন এই অকলে আহা বুলি কৈ আছিলে বদমাছ অ' মা গো 13 নেকি আইফোন 13 আহি গ'ল মোৰ হাতত এইটো প্ৰথমতে লগাই তুমি ছাৰপ্ৰাইজ হৈ আছা বঢ়িয়া তোমালোক চবকে বহুত মিছ কৰিছোঁ গোটেইকেইটাকে থেংক ইউ ছ' মাছ ভিডিঅ' চিডিঅ' চাইছা পুৰা পুৰা নেক্সট ৰাইড যাম আমি একেলগে ৰেডি নেক্সট ৰাইডৰ কাৰণে ৰেডি হৈ থাকা নেক্সট ৰাইড কালি যামেই আৰু নেক্সট ৰাইড চ' এইটো ভিডিঅ'টো ইয়াতে শেষ কৰোঁ ভিডিঅ'টো কিমান আজি ব্লগটো কিমান দীঘল হ'ল নাজানো তথাপিতো মই বনাবলৈ চেষ্টা কৰিলোঁ অলপমান এক্সপিৰিয়েঞ্চ শ্বেয়াৰ কৰিলোঁ বিতুপন দা পুৰা লুটি দিছে আজি বিতুপন দা কিয় 3000 এইফালে বিতুপন দা আজি বহুত বেয়াকৈ লুটা খালে কাৰণ সেইফালে 3000 এইফালে 3000 টিকেটৰ দাম 9000 এক্সট্ৰা বেগ হোৱা বেছি ৱেইট হোৱাৰ কাৰণে 6000 টকা এক্সট্ৰা দিব লগা হৈছিল 6000 টকা মোৰো হৈছিলে মই 2000 টকা দিব লগা আছিল এটাত ৱেইট কমাইছোঁ আৰু 1000 টকা দিব লগা আছিল মই এটা বেগ কেবিনত লৈ গৈছোঁ কিবাকৈ মই পুৰাই পইচা দিব লগা হোৱা নাই বিতুপন দা 6000 টকা গ'ল আৰু বিতুপন দা গুচি গ'ল সেইফালে লখিমপুৰ মই আহি গ'লোঁ গুৱাহাটী ইয়াৰ লগতে আমাৰ কন্যাকুমাৰী চাউথ ইণ্ডিয়া ৰাইড আজি সমাপ্ত পিংকি মেডামতে আহিছে ভাল লাগিছে সমীৰণ আহিছে কৈছে তুমি গধূলি হ'ব বুলি চ' এইটো ভিডিঅ'টো ইয়াতে শেষ কৰোঁ যদি ভিডিঅ'টো চাই ভাল পাই লাইক কৰিব যদি নতুন ছাবস্ক্ৰাইব কৰিব লগ নতুন দিলোঁ নতুন অলপ টিলেন ডাটা বাই বাই অতি সোনকালে আকৌ ৰাইড আহি আছে মানে ছাৰপ্ৰাইজ য'ৰ পৰাই নাহোঁ কিয় ছাৰপ্ৰাইজ গুৱাহাটীত আহিলে পাহিয়ে যাওঁ এইপিনি আয়ু মোক ভাবাই নাই সিহঁতে যে আহিব এইপিনি উজ্জ্বল দা পিংকি মেডাম সমীৰণ ক'ত গ'ল সমীৰণ আৰু ইহঁতে গোটেইকেইটাই চাওক ৱেলকাম বাপৰে বাপ মানুহ চাই আছে কেনেকৈ চাপৰ্ট মই গম মই
অলপো গম পোৱা নাই মাক কচম অলপো গম পোৱা নাই ফুল চাৰ্ভাৰ আহিছোঁ ফলো কৰি আহি আছো ফুল চাৰ্ভাৰ আহিছোঁ বাপৰে বাপ মোক কি কয় যোনটো উবেৰ আহিছিল এইটো যাব বোলে এইফালে আছে গাড়ী এইটো উবেৰৰ ড্ৰাইভাৰ চাই লওঁ মানে 1% ভাবা নাই এনেকৈ যে ছাৰপ্ৰাইজ পাম এটা এয়াৰপৰ্টত আহি মই একো আগতে এইটো চোৱা না কি লিখা আছে ৱেলকাম হোম ৱেলকাম ৱেলকাম হোম আৰু এতিয়া এয়াৰপৰ্টতে বঢ়িয়াকৈ ইমান আমি ৰাইড কৰি আহিলোঁ কন্যাকুমাৰী মানে আহোঁতে বাইক লৈ অহা নাই কি নহ'ল তথাপিতো তুমি নিজে বনাইছা নেকি এইটো হোম মেড কেক পিংকি মেডামে নিজে বনাইছে এইটো বঢ়িয়াকৈ কাটি দিওঁ দেই ভাল কৰা ৱেলকাম হোম সমীৰণ আছে এইফালে সমীৰণে ভিডিঅ' কৰি আছে আকৌ এবাৰ ভিডিঅ'টো এণ্ডিং কৰিলোঁ আকৌ এবাৰ এতিয়া ভিডিঅ'টো এণ্ড কৰোঁ যদি ভিডিঅ' চাই ভাল পাই লাইক কৰিব যদি ছাবস্ক্ৰাইব কৰিব লগ পোৱা তুমি জেগা লগত nice bag আৰু right coming soon right ইল্লে nice coming ইল্লে খাই দিলোঁ ধামাকা হৈ আছে কিন্তু ইল্লে আমি খাই দিলোঁ কিল্লে কিন্তু হেৰি যেনে কনচিডাৰ কৰিলে কনচিডাৰ কৰি কৈছে যে নিব পাৰিব মই থাম্বনেইল দিব পাৰিম আজি কি বোলে বিটু আমাক লুটিলে এয়াৰপৰ্টত বিটু বন্ধাক লুটিলে এয়াৰপৰ্টত মই থাম্বনেইল দিম সঁচাকৈ লুটিছে ন ল'ব পাৰিলে হ'ব মাৰি দিম